আমাৰ মুছলমানসকলে জুবিন গাৰ্গৰ ফটো ৰাখি মমবাতি জ্বলাইছে, চাকি জ্বলাইছে, দোৱা কৰিছে, কোৰাণ তিলাৱত কৰিছে। তাৰ পিছতো এইবোৰ আমাৰ বিধি বিধানত নাই, কিন্তু জুবিন গাৰ্গৰ লগত প্ৰেম মহব্বত থকাৰ কাৰণে এনেকুৱা কামো কৰিব পাৰিছে। সেইকাৰণে অলপ চিন্তা কৰি আমি চলিব লাগে। আৰু মুছলমানৰ ইস্তেমা, বিশ্ব ইস্তেমা ঢাকাত টংগীত হ'ব আৰু হৈ আছে। আপুনি নিজে গৈ দেখিব, মানুহক সুধিব, তাতো আমি নবী মুহাম্মদৰ ফটো নেথাকে, আল্লাহৰ আকৃতি নাই, নবীৰ কোনো ফটো নাই, নবীয়ে নিষেধ দিছে, বাধা দিছে। আমাৰ ইছলামৰ বিধি বিধান হিচাপে আমি চলিব লাগে। প্ৰেম আৰু মহব্বতৰ সম্পৰ্ক ফটোৰ লগত নহয়, অন্তৰৰ লগত, মানুহৰ অন্তৰৰ লগত। জুবিন গাৰ্গ আমাৰ অসমৰ নহয়, গোটেই ভাৰতৰ এজন ছিংগাৰ। আৰু হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলো মানুহে জুবিন গাৰ্গত প্ৰেম কৰে, মহব্বত কৰে আৰু একেতে ভাল পায়। মোৰ কথা হৈছে যে আমাৰ চিফ মিনিষ্টাৰ এখেতে কৈছে যে মই ইস্তেমাত যাম, মছজিদত যাম, মই গৈ দেখিম যে এখেতৰ ফটো আছেনে নাই। যদি ফটো নেথাকে তেনেহ'লে জুবিন গাৰ্গৰ লগত তেখেতৰ প্ৰেম আৰু মহব্বত নাই। এই কথাটো ভুল, এইটো ধাৰণা ভুল। কাৰণ আপুনি নিজে জানে, আপুনি এজন শিক্ষিত মানুহ, আপুনি মুছলমানৰ প্ৰগ্ৰামত গৈছে, সভাত গৈছে, বুখাৰী খতমত গৈছে, আপুনি নিজে দেখিছে যে আমাৰ নবী মুহাম্মদৰ ফটো নাই, কোনো বুজুৰ্গৰ, কোনো মহাপুৰুষৰ ফটো নাই, আল্লাহ পাকৰ ফটো নাই। আমি নিৰাকাৰ এক জাতৰ আমি ইবাদত কৰি আছোঁ। জুবিন গাৰ্গৰ কাৰণে সৰ্বোত্তম মহব্বত আৰু প্ৰেম আমি মুছলমানসকলৰ অন্তৰত আছে আৰু থাকিব ইনশাআল্লাহ। এনেকুৱা এজন অন্তিম ঋষি যিজন দুনিয়াত এই ধৰতীত আহিছে, সেইজনৰ ইমান মহব্বত থকাৰ পিছতো আমি আমাৰ ঘৰত, আমাৰ মছজিদত বা কাবাতুল্লাত বা মদিনা শৰীফত এখেতৰ ফটো নাই। আমাৰ ইছলামত নিষেধ আছে, আসাদুন নাসে আজাবান ইয়াউমাল কিয়ামাতি আল মুছাৱ্ৱিৰুন, যিসকলৰ ফটো থাকিব বা যিসকলে ফটোগ্ৰাফি কৰিব, এখেতৰ কিয়ামতৰ দিন ভয়ানক শাস্তি হ'ব। সেই হিচাপত না আমাৰ নবীৰ আছে, না আমাৰ যিসকল মহাপুৰুষ গৈছে এখেতৰ আছে, না আল্লাহৰ কোনো ফটো আছে, কোনো আকৃতি নাই। এনে এজন মহাপুৰুষ যিজনৰ আমাৰ জানতকৈ, মালতকৈ, প্ৰপাৰ্টিতকৈ আৰু বেছি মহব্বত যিজনৰ লগত আছে, সেই মহাপুৰুষৰ ফটো না কাবাতুল্লাত আছে, না বিশ্ব ইস্তেমাত আছে, না হজৰ মৌচুমত আছে, না মছজিদত আছে, না মদৰসাত আছে, না মক্তবত আছে, না কোনোবাৰ ঘৰত আছে। ইয়াৰ অৰ্থ হৈছে যে ফটো আমাৰ শৰীয়তত নিষেধ, আমাৰ বিধি বিধানত নাই। আপোনালোকৰ থাকিব পাৰে, বেলেগ ধৰ্মত থাকিব পাৰে, কিন্তু কথা সেইকাৰণে মই কৈছোঁ যে আমাৰ চিফ মিনিষ্টাৰ মামাই কৈছে যে জুবিন গাৰ্গৰ ফটো মুছলমানসকলৰ মছজিদত নাই, ইস্তেমা হ'ব, ইস্তেমাতো নেথাকিব। এখেতে প্ৰেম আৰু মহব্বত দেখাইছে। প্ৰেম আৰু মহব্বতৰ সম্পৰ্ক ফটোৰ লগত নহয়, অন্তৰৰ লগত, মানুহৰ অন্তৰৰ লগত। জুবিন গাৰ্গ আমাৰ অসমৰ নহয়, গোটেই ভাৰতৰ এজন ছিংগাৰ। আৰু হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলো মানুহে জুবিন গাৰ্গত প্ৰেম কৰে, মহব্বত কৰে আৰু একেতে ভাল পায়। তাৰ পিছতো আমাৰ মুছলমানসকলে জুবিন গাৰ্গৰ ফটো ৰাখি মমবাতি জ্বলাইছে, চাকি জ্বলাইছে, দোৱা কৰিছে, কোৰাণ তিলাৱত কৰিছে। তাৰ পিছতো এইবোৰ আমাৰ বিধি বিধানত নাই, কিন্তু জুবিন গাৰ্গৰ লগত প্ৰেম মহব্বত থকাৰ কাৰণে এনেকুৱা কামো কৰিব পাৰিছে। সেইকাৰণে অলপ চিন্তা কৰি আমি চলিব লাগে। আৰু মুছলমানৰ ইস্তেমা, বিশ্ব ইস্তেমা ঢাকাত টংগীত হ'ব আৰু হৈ আছে। আপুনি নিজে গৈ দেখিব, মানুহক সুধিব, তাতো আমি নবী মুহাম্মদৰ ফটো নেথাকে, আল্লাহৰ আকৃতি নাই, নবীৰ কোনো ফটো নাই, নবীয়ে নিষেধ দিছে, বাধা দিছে। আমাৰ ইছলামৰ বিধি বিধান হিচাপে আমি চলিব লাগে। সেইকাৰণে আমাৰ অন্তৰত জুবিন গাৰ্গৰ মহব্বত, প্ৰেম আৰু ভালোবাসা আৰু মহব্বতটো আছে। আমি এনেকুৱা অন্তৰত ৰৈ চলি আছোঁ আৰু চলি থাকিম। আৰু জুবিন গাৰ্গৰ ইনচাফৰ আমি ইন্তজাৰ কৰি আছোঁ, আশা কৰিছোঁ আপুনি আমাৰ কথাখিনি বুজি পাইছে ইনশাল্লাহ। আৰু মুছলমানসকলে নিজৰ নিজৰ এবাদত বন্দেগী কি হিচাপত কৰিব লাগে আমি ইনশাল্লাহ কৰি আছোঁ।
আমি গোটেই অসমবাসী মুছলমান হিন্দু সকলো মিলি আমি চলি আছোঁ আৰু সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি অসমত বসবাস কৰি আছোঁ। এই হিচাপত আমি বসবাস কৰি থাকিম, শান্তিৰ জীৱন আমি চলিব পাৰোঁ, এই আশা কৰি মই মোৰ কথাখিনি শেষ কৰিছোঁ।